নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই উৎপলা আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ ৰাজ্যত সংঘটিত ভয়ংকৰ কাণ্ডৰ পিছতে এবাৰ খৰব হৈ উঠিছে আমছু আৰু আমছু এবাৰ অসমক ভাগ নকৰাৰ বাবে খকিয়নি দিছে আৰু তাৰ লগতে শৃংখল চলিহাকো তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে ইতিমধ্যে 30টা দল সংগঠনে যেটো প্ৰতিবাদ কৰিছিল শিৱসাগৰত আৰু এই 30টা দল সংগঠনৰ বিৰুদ্ধেও হকিয়নি প্ৰদান আমছুৰ ইতিমধ্যে শিৱসাগৰৰ পৰা যি মিয়া সন্দৰ্ভত 7 দিনৰ ভিতৰত মিয়াই উজনি অসম এৰিব লাগিব বুলি এক হুংকাৰ প্ৰদান কৰা হৈছিল আটাছুৰ তৰফৰ পৰা আৰু ইয়াৰ পিছতে খৰব হৈ উঠিছে আমছু আৰু আমছু ইতিমধ্যে শৃংখল চলিহাকো হুংকাৰ প্ৰদান কৰিছে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্যত সংঘটিত ভয়ংকৰ কাণ্ডৰ বিৰুদ্ধে খৰব হৈ পৰিছে আমছু যেটো ঠিঙৰ যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পিছতে খৰব হৈ উঠিছে প্ৰতিটো দল সংগঠন 30টা সংগঠনৰ বিৰুদ্ধে এবাৰ গৰজি উঠিল সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আমছু অসমখনক ভাগ কৰাৰ চেষ্টা নচলাব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে আৰু ইয়াৰ পিছতে শৃংখল চলিহাৰ বিৰুদ্ধেও তেওঁলোকৰ হুংকাৰ প্ৰদান কিয়নো ইতিমধ্যে যেটো শৃংখল চলিহাই বিভিন্ন ধৰণে আমছুৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক কঠোৰ সমালোচনা আমছু নেতৃত্বৰ ইতিমধ্যে চাৰিওফালে এক উত্তাল পৰিবেশ দেখিবলৈ পোৱা গৈছে উত্তাল প্ৰতিবাদৰ পৰিবেশ দেখিবলৈ পোৱা গৈছে ঠিগত যি এক নাৰকীয় ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ পিছতে এতিয়া এনেদৰে জাতীয় দল সংগঠনসমূহ ওলাই অহা পৰিলক্ষিত হৈছে বিভিন্ন ধৰণে এই ঘটনাৰ প্ৰতিবাদ জনাইছে বিভিন্ন জাতীয় দল সংগঠনসমূহ আৰু ইয়াৰ লগতে শিৱসাগৰত বিগত কেইবাদিনৰ পৰা কেইবাটাও ঘটনাক লৈ বিভিন্ন ধৰণে উত্তাল প্ৰতিবাদ হৈ থকা দেখিবলৈ পোৱা গৈছিল আৰু বিশেষকৈ শেহতীয়া যি এক জঘন্য ঘটনা ঠিগত সংঘটিত হৈছিল এই ঘটনাৰ পিছতে উজনিৰ পৰা নামনিলৈ উত্তাল হৈ থকা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমত এক উত্তাল পৰিবেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰৰ জ্বলি উঠিছে এতিয়া অসম আৰু এই ঘটনাৰ পিছতে এতিয়া বিভিন্ন দল সংগঠনে বিভিন্ন প্ৰতিবাদ জনাইছিল আৰু তাৰ মাজতে এই সমগ্ৰ যেনে ধৰণৰ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে যি এক মানৱ সমাজক লজ্জিত কৰা ঘটনা ৰাজ্যৰ কেইবাটাও প্ৰান্তত সংঘটিত হৈছে এই ঘটনাসমূহৰ আৰত খততেই মিয়াসকলক জড়িত থকা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাৰ পিছতে শিৱসাগৰত আটাছু ইতিমধ্যে মিয়াসকলক উজনি অসম এৰিব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছিল তেওঁলোকে অসম এৰি যাব লাগিব উজনি অসম এৰি যাব লাগিব 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছিল তেওঁলোকক আৰু এই ঘটনাৰ পিছতে ইতিমধ্যে আমছু খৰব হৈ উঠিছে মিয়াসকলক তেনেধৰণে অসমৰ পৰা খেলিব নোৱাৰিব ৰাজ্যত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পিছত বিৰুদ্ধে খৰব হৈ পৰিছে আৰু 30টা দল সংগঠনৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকে কৈছে যে অসমখনক ভাগ কৰাৰ চেষ্টা কেতিয়াও নকৰিব শৃংখল চলিহালেও তেওঁলোকে ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে আৰু ইয়াৰ লগতে বিজেপি চৰকাৰ তথা বিজেপি চৰকাৰখনকো কঠোৰভাৱে সমালোচনা কৰিছে আমি দেখুৱাইছো সেই শেহতীয়া দৃশ্যখন এনেদৰে ৰাজপথ উত্তাল কৰি তুলিছে ৰাজপথ কঁপাই তুলিছে আজিৰ দিনটোত আমছুৱে আৰু এই মুহূৰ্তত আমাৰ হাতত আমছুৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো ধিক্কাৰ আৰু গৰিহণা জনাইছো আপোনালোকে পূৰ্বতে নিউজবোৰত চাইছে আপোনালোকে পৰিৱেশন কৰিছে আমি এটা কথা স্পষ্ট যে আমি কেতিয়াও অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি অপৰাধীক প্ৰশ্ৰয় নিদিওঁ তেখেত হিন্দী হওক বা মুছলমানেই হওক আৰু অপৰাধীক দৃষ্টিৰে চাব লাগে তেওঁলোকক ধৰ্মীয় দৃষ্টিৰে নহয় কিন্তু আজি আমি চালোঁ যে প্ৰতিবাদ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে বৰ্তমান প্ৰতিবাদ কৰি আছে কিছু 30টা হিন্দু সংগঠন মিয়া মানুহৰ বিৰুদ্ধে আৰু কি ভাই এইটোতো বহুত আচৰিত কথা আজি চাওক যে ঢিঙৰ যিটো কাণ্ড হৈছে আছুৰ নেতৃত্বত কাণ্ড প্ৰতিবাদ হৈছিল আৰু তাত নাৰী সন্থা আছিল যুৱ সন্থা আৰু বিভিন্ন সংগঠন আছিল তাত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক আমি সহায় কৰিছিলোঁ আৰু পূৰ্ণ সমৰ্থন কৰিছিলোঁ আৰু এই তিনিজন অভদ্ৰ মানে একদম কাণ্ড জ্ঞানহীন মানৱতা মানে ইমান লেতেৰা কাণ্ড কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি যিখিনি ক'ব লাগে আমি কৈছোঁ আমি অতিকৈ লজ্জা পাইছোঁ আৰু লাজ পাইছোঁ যে এনে কাণ্ড কৰি পেলাই আজি আমাক বদনাম কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে আমি ফাঁচি খুজিছিলোঁ কিন্তু আজি দেখা পালোঁ প্ৰতিবাদ কৰিব লাগিছিল আপোনাৰ অপৰাধীৰ বিৰুদ্ধে কিন্তু শৃংখল চলিহা আৰু বিভিন্ন দল সংগঠন তেওঁলোকে প্ৰতিবাদ কৰি আছে মিয়াৰ বিৰুদ্ধে কৈ আছে নাজিৰা শিৱসাগৰ তাত তেওঁলোকে কৈ আছে যে মিয়া বিচাৰি ঘৰে ঘৰে ঘূৰি আছে এইটো কি কাণ্ড আজি আমি মিয়া মুছলমানখিনি কি আমি ভাৰতৰ নহয় নেকি আমি অসমৰ নহয় নেকি আমি অবিভক্ত ভাৰতৰ মানুহ আমাৰ ককা আজু ককা তেওঁলোকে ব্ৰিটিছৰ লগত তেওঁলোকে যুদ্ধ কৰিছিল আৰু সেই মানুহখিনি আজি আমাক অপমান কৰিছে কিহৰ কাৰণে অপমান কৰিছে তেওঁলোকে ভাবিছে নেকি শৃংখল চলিহাই ভাবিছে নেকি যে মাৰোৱাৰী মানুহ তেখেতক দম দিয়াৰ কাৰণে এই মানুহখিনিৰ পৰা চান্দা সংগ্ৰহ কৰা তেওঁলোকে নিদিয়াৰ কাৰণে তেওঁলোকক দম দিছে আঁঠুকাৰি ক্ষমা কৰিছে আৰু সেই মাৰোৱাৰীৰ দৰে আমি ক্ষমা খুজিম আৰু আমি মিয়া মানুহখিনি ভয় খাম আৰু তেওঁলোকে ভাবিব লাগিছিল যে আজি যিজন ব্যক্তি তাফাজ্জুল ইছলাম ইয়াক মৃত্যু হোৱাৰ পিছত এনে অপৰাধ কাম কৰাৰ কাৰণে মানে ৰেপ কৰাৰ কাৰণে
এই ব্যক্তিজনক তাক গাঁৱৰ মানুহে জানাজা পঢ়িবৰ কাৰণে তেওঁলোকে বাধা দিছে, তাত গৈ পেলাই আপোনাক কবৰস্থ কৰিবৰ কাৰণে বাধা দিছে। তাৰ মানে কি যে আমাৰ মুছলমানে কেতিয়াও অপৰাধীক তাক স্থান নিদিয়ে। কিন্তু আজি কি হ'ল, আজি কৰিব লাগিছিল যুদ্ধ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে, আৰু সেই যুদ্ধ কৰি আছে আমাৰ মিয়া মানুহৰ বিৰুদ্ধে। মই শৃংখল চলিহাক কৈছোঁ, আমাৰ মিয়া মানুহ আমি কেতিয়াও মাৰোৱাৰীৰ দৰে আমি আঁঠুকাৰি ক্ষমা নোখোজোঁ। আপোনাক চেলেঞ্জ কৰিলোঁ, যদি মিয়া মানুহৰ বিৰুদ্ধে আপোনালোকে যদি মিয়া মানুহৰ ওপৰত হাৰাশাস্তি কৰে, মই কওঁ আজি মই মিয়া হিচাপে মই পৰিচয় দিবলৈ বাধ্য হৈছোঁ। কাৰণ আমি অসমীয়া হিচাপে ডিঙিত গামোচা লৈ জয় আই অসম কৈ দিনে ৰাতি আমি অসমৰ কাৰণে জান জীৱন দিছোঁ। তাৰ পিছতো আমাক কিমান ধৰা অপদস্থ। কিন্তু এটা কথা স্পষ্ট, যদি মিয়া মানুহৰ গাত যদি এটা মিয়া মানুহৰ গাত যদি হাত উঠে, শৃংখল চলিহাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম, আৰু আমি পাৰিলে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিম। কিন্তু এটা কথা কৈ দিওঁ, আজি চাওক মই আপোনাক দেখাওঁ যে শৃংখল চলিয়া যেতেন কি আপোনাৰ কলা কাপোৰ কলা চশমাটো পিন্ধি পেলাই শৃংখল চলিয়া যেতেন কি ওলাই আহে, তাৰ অভদ্ৰামি তেতিয়া আৰম্ভ হয়। আৰু মই আপোনাক দেখাওঁ এজন মদাহী মানুহৰ পৰা আমি আৰু কি বিচাৰ কৰোঁ। শৃংখল চলিয়া হ'ল এটা মদাহী, আৰু এই মদাহীৰ কথা মতে কেতিয়াও অসম নচলে। আমি অসমৰ মাজত হিন্দু মুছলমান আমি ঐক্যবদ্ধ হিচাপে থাকোঁ। মই এটা কথাই মই অসমৰ প্ৰতিটো জনসাধাৰণক প্ৰতিটো সংগঠনৰ মানুহক মই অনুৰোধ জনাম, আমি ইয়াত ধৰ্মীয়ভাৱে ভাগ নহয়, আমি অসমীয়াভাৱে অসমীয়াৰ বিৰুদ্ধে যদি কোনোবাই কিবা কৰে তাৰ বিৰুদ্ধে কৰক। গতিকে অসমীয়া কিশোৰ আৰু এইজনী ছোৱালীক ৰেপ কৰাৰ কাৰণে আমাৰ মুছলমান সমাজ ওলাই হাজাৰ ৰাইজ ওলাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আমাৰ ইমানখিনি আপুনি দিছে। আজি আপুনি দীপকক তাৰপিছত আপুনি হুজাই কওক, আজি 24 ঘণ্টাৰ ভিতৰত 4টা-5টাকে ৰেপ হৈছে, পুৰোহিত আৰু বিভিন্ন ধৰণৰ হিন্দু মানুহ, তাৰপিছত আপোনাৰ তাত গৈ পেলাই আৰু শিক্ষক আছে। এইসকলৰ বিৰুদ্ধে আপোনালোকে কিয় প্ৰতিবাদ নকৰে? তাৰ মানে কি বুজা আছে? আপোনালোকে এটা কথা আমাক বুজা আছে যে হিন্দু মানুহখিনি যদি কৰে তেওঁলোকৰ ভুল নাই, আৰু আমাৰ মিয়া মুছলমান মানুহখিনি যদি অপৰাধ কৰে অপৰাধ। গতিকে আপোনালোকৰ স্পষ্ট ভাষাত কৈছোঁ, অপৰাধীৰ নজৰত চাওক। যদি মিয়াৰ নজৰত চাই পেলাই মিয়াৰ ওপৰত অশান্তি আৰু অত্যাচাৰ কৰে, আপোনালোকৰ বিৰুদ্ধে কিন্তু আমি সংগ্ৰাম কৰিম, আপোনালোকৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম। আমি এটা মিয়া মুছলমানৰ ওপৰত আপোনালোকে হাত তুলিলে কিন্তু আপোনালোকৰো খবৰ আছে। ক'ত ৰচিদ মণ্ডলক আপুনি কৈছে যে বিহু দেখুৱাই দিব, আৰু ইমান ফুটুৱামি কথা। এজন বিধায়কক আপুনি ভালকে তেওঁ কথা ক'ব নোৱাৰে, তাৰ মানে কি? ফটোৱামি চব জেগাত নাখায়। আপুনি উদ্ভণ্ডালি আপোনাৰ শিৱসাগৰত কৰক, প্ৰত্যেকজন ব্যক্তিৰ কাৰণে আপুনি উদ্ভণ্ডালি নকৰিব। আৰু মিয়াৰ ওপৰত যদি অত্যাচাৰ হয় নহয়, আমি প্ৰত্যেকটো মিয়াই আমি একগোট হৈ যাম। আৰু এটা কথা স্পষ্টভাৱে কৈ আছোঁ, যিসকল 5 টকীয়া টুপি পিন্ধি পেলাই গৰীয়া মানুহ আছে নহয়, যিসকল 5 টকীয়া টুপি পিন্ধা গৰীয়া মানুহ, মই তেওঁলোকক কৈ আছোঁ, আপোনালোকে ভাবিছে যে আমাৰ মিয়াৰ ওপৰত দুখ জাপি দিব? মই কৈ আছোঁ, গৰীয়া মানুহৰ প্ৰত্যেকটো মছজিদত যিসকল ইমাম আছে, গৰীয়া মানুহৰ যিসকল মাদ্ৰাছাত ইমাম আছে, প্ৰত্যেকটো ইমাম আমি বৰ্জন কৰি দিম। গৰীয়া মানুহৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ। তেওঁলোক যি সময়তে যাৰ চাব হিন্দু মানুহৰ লগত যদি তেওঁলোকৰ ভাল, তাত গৈ পেলাই ছাইড লৈ যায়, মুছলমানৰ লগত আমাৰ মিয়া মানুহখিনিৰ লগত ভাল ছাইড লৈ যায়। গতিকে গৰীয়া মানুহখিনিক আপোনালোকক কৈ আছোঁ, মোৰ মা গৰীয়া হয়। তাৰপিছতো মই আপোনালোকক কৈ আছোঁ, ভাগ কৰিব বিচৰা নাছিলোঁ। যিসকলে মিয়া মানুহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নহয়, আপোনালোকক কৈ আছোঁ, 5 টকীয়া টুপি পিন্ধা গৰীয়াবোৰক কৈ আছোঁ, আপোনালোকৰ মছজিদত আমাৰ মিয়া যিসকল ইমাম আছে আমি বৰ্জন কৰি দিম। আপোনালোকৰ তাত গৈ পেলাই নামাজ পঢ়োঁতে মিয়া মানুহ লাগে, জানাজা পঢ়োঁতে মিয়া মানুহ লাগে, বিয়া পঢ়োঁতে মিয়া মানুহ লাগে, আৰু আলি মিয়াক পাৰিব। তাৰ মানে কি? ধৰ্মৰ ক্ষেত্ৰত আপোনালোকক ৰিপ্ৰেজেণ্ট কৰিব মিয়া মানুহ, আৰু তাৰপিছত আপোনালোকে গৈ পেলাই যেতিয়া নেকি অৰ্ধ উলংগ কাপোৰ পিন্ধি পেলাই আপোনালোকে মানে যিটো নেকি আমাৰ মুছলমান ধৰ্মত নাই সেইখিনি কাম কৰোঁতে আপোনালোকে মিয়াক বেয়া পায়। গতিকে কৈছোঁ, মই গৰীয়া মানুহখিনিক কৈছোঁ, আপোনালোকে ভদ্ৰতা বজাই ৰাখক, আপোনালোকে মুছলমান পৰিচয় দিয়ক। আপোনালোকে কিন্তু কোনো ভাগ পৰিচয় নিদিব। যদি ভাগ পৰিচয় দিয়ে, আমি মিয়া একগোট হৈ গ'লে কিন্তু আপোনালোকৰো ভেজাল আছে। মই চিধা কথা কৈছোঁ, শৃংখল চলিহাক কৈছোঁ, এটা কথা স্পষ্ট ভাষাত কৈছোঁ, আমি মিয়া বৰ্তমান নাৰী নিৰ্যাতনৰ যি মানে অপকৰ্ম, এই অপকৰ্ম বৃদ্ধি পাইছে। গতিকে আমি এটা কথা অনুমান কৰিব পাৰিছোঁ যে গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আজিৰ তাৰিখত অসমৰ ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত নহয়, কণ শিশুসকল সুৰক্ষিত নহয়। গতিকে অসম চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰিব লাগে। আৰু আমি দাবী জনাইছোঁ যে টিউশ্যন কৰিবলৈ গৈ এই নৰপিশাচৰ মানে কামনাৰ বলি হোৱা আমাৰ সেই ভণ্টিজনীৰ এই অপকৰ্মৰ লগত যিসকল নৰপিশাচ জড়িত হৈ আছে তেওঁলোকক চিনাক্ত কৰি অতি সোনকালে
ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ ব্যৱস্থা কৰিব লাগে আৰু অসমৰ বিভিন্ন ঠাইত যেনেকৈ নাৰী নিৰ্যাতনৰ ঘটনাবিলাক বৃদ্ধি পাই আছে আৰু তাক কঠোৰ হাতেৰে চৰকাৰ আৰু প্ৰশাসনে দমন কৰিব লাগে। অন্যথাই গোটেই অসমব্যাপী যি ধৰণৰ পৰিস্থিতি সৃষ্টি হ'ব গৈ আছে আৰু সমগ্ৰ ৰাইজ আজি ছাত্ৰ বন্ধুসকল অসমৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকল আজি ৰাজপথত ওলাই আহিবলগীয়া হৈছে। সেয়ে আমি এই ঘটনাবিলাকক তীব্ৰ নিন্দা জনাইছোঁ, গৰিহণা জনাইছোঁ। চৰকাৰ আৰু প্ৰশাসনৰ ব্যৰ্থতা বুলি আমি স্বীকাৰ কৰিছোঁ। লগতে আমচুৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ, আমাৰ আই মাতৃসকলক, নাৰীসকলক আৰু আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিব লাগে, এয়া আমাৰ দাবী। আজি লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আজি এই আপোনাৰ সমদল কাৰ্যসূচী আমি ওলাইছোঁ, কাৰণ যে বৰ্তমান অসমত যি এটা ট্ৰেণ্ড চলিছে যে ধৰ্ষণৰ নামত প্ৰায় প্ৰতিখন জিলাতে, অসমৰ প্ৰতিখন জিলাতেই ধৰ্ষণৰ নামত কামনাৰ বলি হ'বলগীয়া হৈছে আমাৰ ভণ্টিসকলে। গতিকে আমি এই ক্ষেত্ৰত অসম চৰকাৰ আৰু অসমৰ গৃহ বিভাগক আমি এটা কথা দাবী জনাব বিচাৰিছোঁ যে আপোনালোকে ইছ্যু ডাইভাৰ্ট নকৰি আপোনালোকে প্ৰকৃত দোষীসকলক কৰায়ত্ব কৰি, প্ৰকৃত দোষীসকলক চিনাক্ত কৰি আপোনালোকে দৃষ্টান্তমূলক শাস্তি বিহক, আইনগতভাৱে তেওঁলোকক ফাঁচী কাঠত ওলমাওক, ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকক বিচাৰ কৰি বিচাৰ প্ৰক্ৰিয়াত তেওঁলোকক ৰাজহুৱাভাৱে ফাঁচী আমি লখিমপুৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। অন্যথা আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন লখিমপুৰ জিলা সমিতিয়ে ৰাইজৰ সহযোগত আমি এই যে ঘটনাবিলাক হৈ আছে এই ঘটনাবিলাকৰ ওপৰত আমি সদায় মাত মাতি আহিছোঁ আৰু অনাগত দিনতো মাত মাতি যাম। আৰু অসম চৰকাৰ যে ব্যৰ্থ, অসম চৰকাৰৰ গৃহ বিভাগ যে ব্যৰ্থ, আজিৰ পৰিস্থিতিয়ে, আজি ধিংকাণ্ডই হওক বা অসমৰ বিভিন্ন জিলাৰ আপোনাৰ ঢেকীয়াজুলিত কেইদিনমান আগত এটা ঘটনা হৈ গৈছে, আমাৰ লখিমপুৰতো এনেকুৱা ধৰণৰ অনৈতিক কাৰ্য সংঘটিত হ'বলগীয়া হৈছে। এই সুবিধাটো কোনে কৰি দিছে? আমি ভাবিছোঁ এই সুবিধা অসম চৰকাৰে কৰিছে, অসম চৰকাৰৰ গৃহ বিভাগে কৰিছে। অসম চৰকাৰৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।